আছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ বিশেষকৈ এডিআৰই পৰীক্ষাত অৱতীৰ্ণ প্ৰাৰ্থীৰ বাবে এক ডাঙৰ খবৰ কিয়নো এডিআৰই পৰীক্ষাত অৱতীৰ্ণ যে প্ৰাৰ্থীয়ে লাভ কৰিব নিজৰ OMR সিট আৰু ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই কথা ঘোষণা কৰা পৰিলক্ষিত হৈছে আৰু লগতে বান্ধি দিছে কেইবাটাও চৰ্ত আৰু সেই চৰ্ত মানি সে লাভ কৰিব OMR সিট আৰু আমি লৈ আহিছো মুহূৰ্তৰ বিশেষ খবৰ লগতে কেইবাটাও এতিয়া এডিআৰই পৰীক্ষাত অৱতীৰ্ণ প্ৰাৰ্থীৰ বাবে নিশ্চয়কৈ এক গুৰুত্বপূৰ্ণ খবৰ ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষ ঘোষণা কৰা পৰিলক্ষিত হৈছে আৰু নিশাৰ ভাগত ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰীগৰাকীয়ে এডিআৰই পৰীক্ষাত অৱতীৰ্ণ প্ৰাৰ্থীৰ বাবে ডাঙৰ ঘোষণা কৰিছে যে এডিআৰই পৰীক্ষাত অৱতীৰ্ণ প্ৰতিগৰাকী প্ৰাৰ্থীয়ে এতিয়া নিজৰ OMR সিট লাভ কৰিব আৰু লগতে কেইবাটাও চৰ্ত বান্ধি দিছে আৰু সেই চৰ্তসমূহৰ ভিতৰত কৈছে OMR সিট যদি প্ৰয়োজন হয় বা OMR সিটখন যদি প্ৰাৰ্থীয়ে বিচাৰে তেনেহলে 27 তাৰিখে সেৱাক 50 টকাৰে দি আবেদন কৰিব লাগিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই OMR সিটৰ এটা ফটোকপি লাগে বুলি প্ৰাৰ্থীয়ে 27 তাৰিখৰ দিনটোত 50 টকাৰে সেৱাক আবেদন কৰিব পাৰিব বুলি উল্লেখ কৰিছে আৰু সমান্তৰালকৈ তেওঁ কৈছে যে চেণ্টাৰত যি জমা দি থৈ ৰাখিছিল OMR সিট সেই OMR সিটখন 50 টকা জমা দি সেৱাৰ পৰা লৈ আনিব পাৰিব বুলি প্ৰাৰ্থীয়ে মন্তব্য কৰিছে আৰু লগতে 28 তাৰিখে প্ৰকাশ পাব এনসাৰ কি আৰু সেৱাৰ ৱেবছাইটত 28 তাৰিখে এনসাৰ কি প্ৰকাশ পাব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু লগতে তেওঁ আন এক বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছে যে এনসাৰ কি চাই যদি প্ৰাৰ্থীৰ মনত প্ৰশ্নৰ খুদনি লাগে তেনেহলে 500 টকা দি সেৱাক সেই কথা প্ৰাৰ্থীয়ে অৱগত কৰিব পাৰিব অৰ্থাৎ ভুল উত্তৰ হলে 500 টকা দি আপুনি সেৱাক সেই কথা আপুনি অৱগত কৰিব পাৰিব আৰু এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভ যোগে উল্লেখ কৰিছে তেওঁ কৈছে যে এনসাৰ কি চাই যদি প্ৰাৰ্থীৰ মনত প্ৰশ্নৰ উত্তৰৰ খেলিমেলি লাগে তেনেহলে 500 টকা দি সেৱাক সেই কথা প্ৰাৰ্থীয়ে অৱগত কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে তেওঁ এটা উদাহৰণৰ সহায়ত বুজাই দিছে যে আপোনালোকে যদি প্ৰস্তুত কৰা উত্তৰটো ভুল হৈছে আপোনালোকে প্ৰস্তুত কৰা অৰ্থাৎ সেৱাই প্ৰস্তুত কৰা উত্তৰটো ভুল হৈছে বুলি ক'ব পাৰিব লাগিব আৰু লগতে এটা উদাহৰণৰ সহায়ত বুজাই দিছে যে পঞ্চ পাণ্ডৱৰ তৃতীয়জন সন্তান ভীম নহয় অৰ্জুন সেৱাই যদি ভীম বুলি উল্লেখ কৰিছে তেনেহলে প্ৰাৰ্থীয়ে সেৱাক ক'ব পাৰিব লাগিব যে আপোনালোকৰ এনসাৰ কি ভুল হৈছে আসলতে পঞ্চ পাণ্ডৱৰ তৃতীয়জন সন্তান হৈছে অৰ্জুন আৰু এইদৰে আপুনি আপোনাৰ শুদ্ধ উত্তৰটো দিব পাৰিব লাগিব যাৰ বিনিময়ত 500 টকা লোৱা হ'ব আৰু যদিহে আপোনাৰ উত্তৰটো শুদ্ধ বুলি বিবেচিত হ'ব তেনেহলে সেই 500 টকা কিন্তু পৰৱৰ্তী সময়ত ঘূৰাই দিয়া হ'ব বুলিও ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু তৎকালীনভাৱে সেই 500 টকা ঘূৰাই দিয়া হ'ব আৰু সকলোৱে যাতে হাৰাশাস্তি নকৰে যি স্বচ্ছ নিকা পদ্ধতিৰে এই পৰীক্ষা এডিআৰই পৰীক্ষা অনুষ্ঠিত হৈ গ'ল আৰু সেই স্বচ্ছতাক আগস্থান দি এই ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু সেই কথা ফেচবুক লাইভ যোগে উল্লেখ কৰিছে আৰু লগতে এই সকলো প্ৰচেষ্টাত যাতে এই সকলো প্ৰক্ৰিয়াত যাতে কোনেও হাৰাশাস্তি কৰিব নোৱাৰে তাৰ বাবে 500 টকা লোৱাৰ সিদ্ধান্ত 500 টকা লোৱাৰ ব্যৱস্থা এতিয়া গ্ৰহণ কৰা হৈছে কিন্তু যদিহে আপোনাৰ উত্তৰটো অৰ্থাৎ প্ৰাৰ্থীগৰাকীৰ উত্তৰটো শুদ্ধ বুলি বিবেচিত হয় পৰৱৰ্তী সময়ত কিন্তু 500 টকাটো ঘূৰাই দিয়া হ'ব বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কি মন্তব্য কৰিছে এই সন্দৰ্ভত আমাৰ ভাষ্য আছে দৰ্শকলৈ আগবঢ়াইছে আবেদন কৰিব পাৰিব মাত্ৰ 27 তাৰিখে সেৱাক আপোনালোকে আবেদন কৰিব পাৰিব মাত্ৰ 50 টকা দি যে আপোনালোকে যিখন OMR সিট লিখিছিলে সেই OMR সিটৰ এটা ফটোকপি আপোনালোকক লাগে বুলি অৰ্থাৎ আপোনালোকে লিখি থৈ অহা OMR সিটখন 27 তাৰিখৰ পৰা সেৱাৰ কাৰ্যালয়ত আবেদন কৰি সেৱাই তাৰ ধুনীয়া বিজ্ঞাপন দিব কেনেকে এডভাৰটাইজ কেনেকে আবেদন কৰিব লাগে আপোনালোকে চেণ্টাৰত জমা দি থৈ অহা OMR সিটটো এইবাৰ আপোনালোকে 50 টকা জমা দি সেৱাৰ পৰা লৈ আহিব পাৰিব ফটোকপিৰ খৰচ 50 টকা ঘৰত লৈ আহি OMR সিটটো এইবাৰ আপোনালোকে পৰীক্ষা কৰিব পাৰিব যে মই শুদ্ধ উত্তৰ দি আহিলো নে নাই শুদ্ধ উত্তৰটো কি 28 তাৰিখে আমি এনসাৰ কিটো সেৱাৰ ৱেবছাইটত আমি প্ৰকাশ কৰিম অৰ্থাৎ 27 তাৰিখৰ পৰা আপোনালোকে OMR সিটখন আবেদন কৰি সেৱাৰ পৰা ল'ব পাৰিব 28 তাৰিখে সেৱাৰ ৱেবছাইটত
এনসাৰ কি, প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ কি হোৱা উচিত তাকো আপোনালোকে চাব পাৰিব। অৰ্থাৎ ঘৰতে বহি মইনো কিমান নম্বৰ পালো, OMR চিটখন হাতত উলিয়াই লওক, এনসাৰ কি লগত মিলাই চাওক আৰু 100ৰ ভিতৰত 50ৰ ভিতৰত মই কিমান নম্বৰ পালো সেয়া ঘৰতে বহি মই হিচাপ উলিয়াই ল'ব পাৰিম। অৰ্থাৎ ৰিজাল্ট দিয়ালৈ অপেক্ষা কৰিবই নালাগে। ভাৰতৰ কোনো প্ৰদেশতে এনেকুৱা সিদ্ধান্ত আগত গ্ৰহণ কৰা হোৱা নাছিল। OMRৰ কপিও পাব আৰু এনসাৰ কিটো উপলব্ধ হ'ব। এতিয়া আৰু এটা আমি স্বচ্ছতাক আৰু এখোজ আগুৱাই লৈ যাব খুজিছো। এনসাৰ কিটো আপোনালোকে চাই পেলাই মনত খুদুৱনি লাগিলে যে এইটো প্ৰশ্নৰ এইটোতো উত্তৰ নহয়, উত্তৰটো বেলেগহে হ'ব লাগিছিলে। 500 টকা দি আপোনালোকে সেৱাক জনাব পাৰিব যে আপোনালোকে প্ৰস্তুত কৰা উত্তৰটো ভুল হৈছে। উত্তৰটো আচলতে পঞ্চপাণ্ডৱৰ তৃতীয়জন সন্তান ভীম নহয় অৰ্জুন। সেৱাই ভীম বুলি এনসাৰ কিট লিখিলে, আপোনালোকে শুদ্ধ কৰি দিলে সেৱাক যে আপোনালোকৰ এনসাৰ কিটো ভুল। আচলতে পঞ্চপাণ্ডৱৰ তৃতীয়জন অৰ্জুন। অৰ্থাৎ আপোনালোকে সেৱাক এটা ভুল শুধৰাই দিলে। তৎকালীনভাৱে সেই 500 টকাটো আপোনালোকে উভতাই পাব। 500 টকাটো আমি এই কাৰণেই ফিজ লৈছো, নহলে সকলোৱে এনসাৰ কিটো ভুল বুলি হাৰাশাস্তি কৰাৰ ৰাস্তাও ল'ব পাৰে। যাতে হাৰাশাস্তি কৰাৰ ৰাস্তা নলয় সেইবাবে আমি এটা 500 টকা ল'ম, কিন্তু যদি আপোনালোকৰ পৰামৰ্শ শুদ্ধ হয় আমি সেই 500 টকাটো উভতাই 27 তাৰিখে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত। যিকোনো